जवाहर बाल मंच ऑल इंडिया कांग्रेस कमेटी का एक नया डिपार्टमेंट है। हमें प्रोग्राम 2021 में शुरू किया है और ये प्रोग्राम पूरे 20 राज्यों में अब चालू और एक्टिव है। हमारा साथ 2000 यूनिट्स चल रहा है अभी पूरा देश में, पूरा राज्यों में, डिफरेंट राज्यों में। हम ये फोकस कर रहे हैं, ये नया हमारा यंगस्टर्स है ना, ये यंगस्टर्स को कॉन्स्टिट्यूशनल वैल्यूज देने के लिए ट्राई कर रहा हूँ। ये वापस इंडिया को ले जाने के लिए सेक्युलरिज्म, द वैल्यूज ऑफ सेक्युलरिज्म और फ्रेटर्निटी, सोशल जस्टिस, ये सब उसको ये न्यू जनरेशन में इंस्टॉल करने के लिए जवाहर बाल मंच कमिटेड है और हम सबको एक मंच देता है। आपने सुना अभी एक गाना है, वो शी स्टडीइंग इन क्लास 10, वी आर गिविंग हर a small stage and not only for her, for all children like her having different abilities, capacities, they can come and perform here. We don't have much bhashans, nothing political, and this is a dream project of Rahul Gandhi ji, and Rahul ji had given a lot of instructions to us, don't take any politics to children. So that's why there is no politics in this, only singing, dancing. At the same time we will tell them about the constitution of India. अभी आपको मालूम है हमारा संविधान खतरे में है, वो खतरा खत्म करने के लिए only these children can help us. So that is what JBM is doing. বলেই আপোনালোকক এই জৱাহৰ বাল মঞ্চৰ থ্ৰু দি আজি আমি এটা কেম্প কৰিছো, ষ্টেট লেভেল চিলড্ৰেনছ কেম্প। এই চিলড্ৰেনছ কেম্পটোৰ নাম আমি টিমটো দিছো একতা এক প্ৰয়াস, মানে একতাৰ কাৰণে এটি প্ৰয়াস আমি কৰিছো। আৰু আপোনালোকে ইউনিটি ইন ডাইভাৰ্চিটি থিমটো লৈ পেলাই আজিৰ প্ৰগ্ৰামটো আমি কৰিছো। এটা প্ৰিএম্বল ৰিডিং কনষ্টিটিউশ্যন হৈছে, ল'ৰা ছোৱালীবিলাকক আমি প্ৰিএম্বলখন পঢ়িবৰ কাৰণে একেলগে পঢ়িলো, আপোনালোকে দেখিলে। আৰু তেওঁলোকৰ মাজত এক্সচেঞ্জ অফ আইডিয়াজ কালচাৰেলি, ছ'চিয়েলি, আৰু তেওঁলোকে যাতে ৰিচ হ'ব পাৰে, মানে সক্ষম হ'ব পাৰে, ভাল ফিউচাৰ চিটিজেন হ'ব পাৰে, তেওঁলোকৰ মাজত ভাল ছ'চিয়েল বিলিফছ আহিব পাৰে, ছেকুলাৰ থটছ আহিব পাৰে, তেওঁলোকে যাতে মিলি জুলি ভাল ফিউচাৰৰ মেণ্টেলি এণ্ড ফিজিকেলি গুড চিটিজেনছ অফ ইণ্ডিয়া এইটো হ'ব পাৰে, তাৰে এটি প্ৰয়াস এইটোৱে হ'ল জৱাহৰ বাল মঞ্চ। আজি আমাৰ ষ্টেট লেভেল চিলড্ৰেনছ কেম্প হৈছে। আমি বহুত আগৰ পৰাই বহুতখিনি কাম কৰি গৈছোঁ জৱাহৰ বাল মঞ্চ ফালৰ পৰা। আগতো আমি বহুতখিনি কেম্প কৰিছোঁ। আজি বিভিন্ন ৰাজ্যৰ পৰা, আপোনাৰ বিভিন্ন জিলাৰ পৰা ল'ৰা ছোৱালী আহিছে আৰু খুব উৎসাহিত, অলমষ্ট 300ৰ ওচৰত ল'ৰা ছোৱালী হৈছে আৰু যথেষ্ট ধুনীয়া প্ৰগ্ৰেম। দিনত আমাৰ কালচাৰেল, আমাৰ স্পৰ্টছ এক্টিভিটিখিনি আছিলে, এতিয়া আমাৰ আবেলি কালচাৰেল এক্টিভিটি। কিন্তু এটা খুব ভাল প্ৰয়াস যে ল'ৰা ছোৱালী বিভিন্ন জিলাৰ পৰা আহি এটা যে পাৰ্টিচিপেশ্যন, সেই পাৰ্টিচিপেশ্যন চাই যথেষ্ট ভাল লাগিছে। আৰু অনাগত দিনত কিন্তু আমি জৱাহৰ বাল মঞ্চৰ থ্ৰু দি মানুহৰ মন জয় কৰিবলৈ চেষ্টা কৰিম, শিশুখিনি বিকাশৰ কাৰণে কাম কৰি যাম। প্ৰথম কথা, জৱাহৰ বাল মঞ্চই অসমৰ বিভিন্ন অঞ্চলত পঢ়ি থকা, স্কুললৈ গৈ থকা, বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীক তেওঁলোকে এটা এদিনীয়া কৰ্মশালা পাতিছে। এদিনীয়া কৰ্মশালাত তেওঁলোকৰ সাংস্কৃতিক গীত, নৃত্য পৰিৱেশনৰ উপৰিও আটাইতকৈ যিখন গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰতিজন ভাৰতীয়ৰ বাবে, ভাৰতীয় সংবিধান, সেই ভাৰতীয় সংবিধানৰ বিষয়ে দুআষাৰমান তেওঁলোকে বুজি পোৱা ধৰণে ক'বলৈ মোক আচলতে আমন্ত্ৰণ কৰিছে। আৰু সংবিধানৰ বিষয়ে যেতিয়া কোনোবাই কিবা এটা জানিবলৈ বা শিকিবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে আচলতে মনটো ভাল লাগে। আৰু সেইবাবে মই ইয়ালৈ আহিছোঁ আৰু দেখিছোঁ ইয়াত সমগ্ৰ অসমৰ ল'ৰা ছোৱালী আহিছে। গতিকে মই এতিয়াও কোৱা নাই, মই আশা কৰিছোঁ যে ল'ৰা ছোৱালী যদিও এতিয়া ভাগৰি গৈছে দিনটোৰ শেষলৈ, তেওঁলোকে ভাৰতীয় সংবিধানৰ এটলিষ্ট মূল কেইটামান বৈশিষ্ট্য জনাৰ ক্ষেত্ৰত আগ্ৰহী হ'ব। Stay informed, stay ahead. News NE 365